নমস্কাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো টাইমছ হায়াৰ এডুকেশ্যনেল যিটো ৰেংকিঙত এইটো আচলতে টাইমছ অফ ইণ্ডিয়া বুলি নহয়, এইটো এটা টাইমছ হ'ল এটা ইণ্টাৰনেশ্যনেল NGO। তেওঁলোকে যিটো ৰেংকিং কৰে সেইটো আমাৰ ভাৰত চৰকাৰে সেইটো গ্ৰাহ্য কৰে, গ্ৰহণ কৰে। আমাৰ তেওঁলোকৰ যিটো ৰেংকিঙত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ৰেঞ্জটো হৈছে 351ৰ পৰা 400 ৰেঞ্জৰ ভিতৰত। আৰু সৰ্বভাৰতীয় পৰ্যায়ত যদি চোৱা যায় তেতিয়াহ'লে এইটো ৰেংক হৈছে সৰ্বভাৰতীয় পৰ্যায়ত 48 পজিশ্যন, 48 নম্বৰ সংখ্যক এইটো এটা স্থান। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চাবলৈ গ'লে এইটো এটা বেষ্ট পাৰফৰ্মেঞ্চ বুলি ক'ব পাৰি, আমাৰ যিটো ইম্প্ৰুভমেণ্ট। আৰু আমাৰ যিটো তেওঁলোকে গ্ল'বেল ৰেংকিংটো কৰে, সেই গ্ল'বেল ৰেংকিঙৰ আমাৰ যিটো ৰেঞ্জ হৈছে এইটো হৈছে 1201ৰ পৰা 1500ৰ ভিতৰত। এইটো আমাৰ পৰ্যায়, আমাৰ যিটো গুণগত দিশটো যোৱাবাৰতকৈ যথেষ্ট উন্নত হৈছে। আৰু তেওঁলোকৰ এই যিটো ৰিপৰ্টটো যোৱা 23 এপ্ৰিল তাৰিখে তেওঁলোকে এইটো ৰাজহুৱা কৰিছে। আৰু যদি আপোনালোকে এইটো বিস্তৃতভাৱে চাব বিচাৰে তেতিয়াহ'লে www.timeshighereducation.com চাব পাৰে। আৰু এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ 3খন আচলতে শিক্ষানুষ্ঠান টাইমছৰ এই ৰেংকিঙত তেওঁলোকে স্থান লাভ কৰিছে: তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী বিশ্ববিদ্যালয় আৰু IIT গুৱাহাটী। IIT গুৱাহাটীৰ যিটো গ্ল'বেল ৰেংকিংটো হৈছে 344। আৰু এই ক্ষেত্ৰত তেজপুৰ ইউনিভাৰ্চিটি আমি তেওঁলোকক কাকো সেৱা জ্ঞান কৰিব খোজা নাই, কিন্তু যিহেতু 3খন অনুষ্ঠানে এইবাৰ টাইমছ ৰেংকিঙত আহিছে, গতিকে তেওঁলোকৰ স্থানটো আগতকৈ অলপ অৱনমিত হ'ল। আৰু আমাৰ স্থান আইজাৰ কলকাতাৰ লগত একে গ্ৰুপত আমি আহিছোঁ, 351 to 400ৰ ভিতৰত। আৰু আমাৰ এই মুহূৰ্তত যিটো ৰেংকিঙৰ পজিশ্যন 1201 to 1500ৰ ভিতৰত। আৰু তেজপুৰৰ গ্ল'বেল ৰেংকিংটো আপোনাৰ 1501+, তাৰ পিছতে তেওঁলোকৰ আহিছে। গতিকে গুণগতভাৱে গুৱাহাটী বিশ্ববিদ্যালয় যোৱা সময়ছোৱাত যথেষ্ট উন্নত হ'ব পাৰিছে, বিশেষকৈ ৰিচাৰ্চ, স্কিল, পাব্লিকেশ্যন, প্ৰজেক্ট আদি বিভিন্ন ক্ষেত্ৰত আমাৰ মানদণ্ড উন্নত হৈছে বুলি ক'ব পাৰি। যদিও আমাৰ আগবাঢ়িবলৈ বহুত বাকী আছে বহু ক্ষেত্ৰত, বিশেষকৈ চীন, চাউথ কোৰিয়া নিচিনা দেশত তেওঁলোকৰ শিক্ষানুষ্ঠানে অধিক ভাল ফলাফল দেখুৱাইছে। গতিকে আমি আশাবাদী অনাগত দিনত আমি অধিক উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। তথাপি ইয়াৰ যিটো এটা প্ৰাপ্তিৰ এটা সাফল্য কিছু পৰিমাণে হৈছে বুলি আমি ভাবোঁ। তাৰ কাৰণে আমাৰ IQAC-ৰ আমাৰ সঞ্চালক প্ৰফেচৰ ধ্ৰুৱ চহৰীয়া, আমাৰ পঞ্জীয়ক মহোদয় প্ৰফেচৰ উৎপল শৰ্মা, আমাৰ OSD সঞ্জয় দত্তকে ধৰি সমূহ ইয়াৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগত যোগ দিবলৈ মই আমাৰ IQAC-ৰ ডাইৰেক্টৰ মহোদয়ক অনুৰোধ জনাইছোঁ। মই অলপতে আমাৰ 32 সংখ্যক দীক্ষান্ত সমাৰোহ সমাপ্ত হৈ গৈছে, য'ত আমাৰ মাননীয় ৰাজ্যপাল, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে। আৰু তেখেতে আমাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনাগত 5 বছৰৰ কাৰণে 250 কোটিৰ এটা অনুদান পৰ্যায়ক্ৰমে আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু তাৰ অনুষ্ঠিত হৈ যোৱাৰ কেইদিনমানৰ পিছতে আজি আমি এই যিটো সাফল্য লাভ কৰিছোঁ বুলি আমি ভাবিছোঁ, সেই সাফল্যত মাননীয় মুখ্যমন্ত্ৰী মহোদয় টুইট কৰি আমাক অভিনন্দন জনাইছে। আমাৰ এই ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ মাপকাঠিটো যথেষ্ট আমাৰ উন্নত হোৱাৰ বাবে তেখেতে টুইটৰ জৰিয়তে আমাক অভিনন্দন জনাইছে। তাৰ কাৰণে আমি তেখেতৰ ওচৰত আমাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকে আমি কিছুমান কৰ্ম ইতিমধ্যে হাতত লোৱা হৈছে, যেনেধৰণে ধৰক এতিয়া আমাৰ যিটো কাৰিকৰী শিক্ষা, যিটো আমাৰ ভকেশ্যনেল, সেইটো ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, তাৰ কমপ্লায়েণ্ট, তাৰ লগত ৰজিতা খুৱাই কিছুমান কোৰ্চ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে IoT, ইণ্টাৰনেট অফ থিংছ কোৰ্চটো নাইলিট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে যৌথভাৱে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমি নাইলিট যিখন বিশ্ববিদ্যালয় অনুষ্ঠিত হ'ব, আৰম্ভ হ'ব জাগিৰোডত, তেওঁলোকক আমি ইয়াত এটা কেম্পাছ দিছোঁ। তেওঁলোকে অনতিপলমে প্ৰায় ইতিমধ্যে তেওঁলোকৰ লেবসমূহ ইয়াত বঢ়োৱা আৰম্ভ কৰিছে। গতিকে অনাগত দিনত AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, IoT, মেচিন লাৰ্ণিং আদি এই যিখিনি ছেমি কণ্ডাক্টৰ লগত সংলগ্ন বা জড়িত হোৱা কোৰ্চবোৰ আমাৰ ইয়াত আৰম্ভ কৰা হ'ব। গতিকে মই ভাবোঁ ই এটা আমাক যথেষ্ট উচ্চ এটা স্থান দিবলৈ সক্ষম হ'ব। কাৰণ নহ'লে কি হ'ব,
অনাগত 5 বছৰৰ পিছত আমাৰ এটা নতুন আন্দোলন হ'ব যে আপোনাৰ ছেমি কণ্ডাক্টৰ চব মানুহ বাহিৰৰ পৰা আহিলে। গতিকে আমি আশাবাদী অনাগত 3 বছৰত প্ৰায় 3-4 হাজাৰ ল'ৰা ছোৱালী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তাত সংযুক্ত বা এমপ্লয়মেণ্ট পাবলৈ সুবিধা এটা মানে পূৰ্ণ সুযোগ আছে। আজি তেওঁলোকে আহিছিলে, তেওঁলোকে কৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এইটো যাত্ৰা আৰম্ভ হ'ব। 1 নম্বৰ। 2 নম্বৰতে আমাৰ যিটো ৰিচাৰ্চ আমাৰ সেইটো আৰু ভাল কৰিবলগীয়া আছে। মই কাৰো নাম নলওঁ, কেইটামান বিভাগত আচলতে এতিয়াও অলপ কম জুৰি হৈ আছে, তেওঁলোকক আমি ওপৰলৈ আনিব লাগিব। আৰু লগতে যিটো শিক্ষকৰ যিটো গুণগত মানদণ্ড আৰু অধিক উন্নত কৰাৰ স্কোপ আছে, আৰু কাৰিকৰী শিক্ষাৰ লগতে হোষ্টেলসমূহ অলপ ভাল কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ 2-এটা কাম আমি অনাগত দিনত কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ পৰ্যায়ক্ৰমে এইখিনি ভালৰ ফাললৈ, গুণগত দিশৰ ফাললৈ অধিক আগবাঢ়িবলৈ সক্ষম হ'ব। আমাৰ এই টাইমছ হায়াৰ এডুকেশ্যনৰ যিখিনি প্ৰক্ৰিয়া, এইটো আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ। আমি যোৱা বছৰো ইয়াত অংশগ্ৰহণ কৰিছিলোঁ আৰু ইয়াৰ বাবে আমাৰ IQAC-ৰ লগত মানে সংযুক্ত হৈ আমাৰ বিভিন্ন শিক্ষয়িত্ৰীয়ে আমি এটা টীম হৈ ইয়াতে কাম কৰিছিলে। আৰু এই টীমটোৰ যিখিনি কালেক্টিভ এফৰ্ট আৰু সেই কালেক্টিভ এফৰ্টৰ ফালৰ পৰা আৰু আমাৰ যিখিনি শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ যিটো সংঘবদ্ধ ৰূপ, তাৰেই ফলাফল আমি বুলি ভাবিছোঁ। আৰু ইয়াত এটা কথা তেওঁলোকে মেইনলি চাই যে ৰিচাৰ্চ এনভাইৰনমেণ্ট, এখন ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ এনভাইৰনমেণ্ট, ৰিচাৰ্চ কোৱালিটি, ইণ্ডাষ্ট্ৰি এক্সপিৰিয়েঞ্চ, টিচিং কোৱালিটি, এই ধৰণৰ বিভিন্ন পেৰামিটাৰ থাকে। এই পেৰামিটাৰৰ ওপৰত বেছ কৰি আৰু আমি প্ৰতিটো পেৰামিটাৰতে আগতকৈ ভাল ফলাফল দেখিবলৈ সক্ষম হৈছোঁ। এইটো এটা কথা নহয়। গতিকে সেই প্ৰত্যেকটো পেৰামিটাৰ যিটো সংঘবদ্ধ আমি ৰূপ, কালেক্টিভ যিটো ৰিজাল্ট, সেইটোৱে আমাৰ ইয়াত ৰিফ্লেক্ট হৈছে বুলি ভাবিছোঁ। আৰু আমাৰ ছাৰে অলৰেডি কৈছেই যে আমাৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ 601 to 700 ৰেংকিঙৰ পৰা এতিয়া 351 to 700লৈ আহিছে। আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ 401 to 500ৰ পৰা 500 to 600। এইটো মানে এটা ৰিজনেল কম্পেৰিজন যদি আমি চাওঁ ইয়াত। কিন্তু এটা কথা যে আমি নৰ্থ ইষ্টত আমি সেই 3খন ইনষ্টিটিউটেই আমি ইয়াত কৰিব পাৰিছোঁ। এতিয়া ফিচাৰ্ছ আমি অংশগ্ৰহণ কৰিছোঁ। গতিকে এইটো ভাল কথা। আৰু আগতে আমি আশা ৰাখিছোঁ যে আমাৰ এই যিমানবিলাক এৰিয়াত আমি অলপ আৰু যাতে ভাল কৰিব পাৰোঁ, সেইটো ক্ষেত্ৰত হয়। আমাৰ 601ৰ পৰা এবাৰ আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিয়ে 601 আৰু 700ৰ যিটো ৰেঞ্জ আছিল 2024ত, এইবাৰ আমাৰ 351ৰ পৰা 400ৰ সেই ৰেঞ্জটোৰ ভিতৰত তেওঁলোকে এটা ৰেঞ্জ দিয়ে, আমি সেইটো ৰেঞ্জত আছোঁ। আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কথাটো কৈছে, আৰু আমাৰ IIT গুৱাহাটীও এই ৰেঞ্জটোত আছে আমাৰ হেৰিটো। Stay informed, stay ahead. News NE 365.